চৰ্চা সামাজিক মাধ্যমতে হওক মিডিয়াতে হওক সকলোতে চৰ্চা হৈছে এগৰাকী ব্যতিক্ৰমী প্ৰচাৰ নাই পোষ্টাৰ নাই অথচ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'ল বৃহৎ মাৰ্জিন নহয় ব্যতিক্ৰমী বুলি ক'লে মই বেয়া পাওঁ আপোনাক কওক যে আপোনাৰ নিজস্ব ষ্টাইল নিজস্ব মানে জীৱনশৈলী মানে সকলোৰে ইলেকশ্যন খেলা এটা নিজৰ ষ্টাইল আছে আৰু মই নিজৰ ষ্টাইলত খেলিছোঁ আৰু যে কয় চাইকেল লৈ প্ৰচাৰ আৰম্ভ কৰিছে মই চাইকেল লৈ প্ৰচাৰ যোৱা নাছিলোঁ চাইকেল সদায় চলাওঁ কিন্তু নিৰ্বাচনৰ সময়ত সেইটোকে প্ৰচাৰ হৈ গ'ল যে মই সদায় চাইকেল চলাওঁ MLA হোৱাৰ আগৰ পৰা চাইকেল চলাওঁ মোৰ চাইকেল এখন থাকেই আৰু ইলেকশ্যনৰ আগত MLA হোৱাৰ পাছতো মই চাইকেল চলাই ইফালে সিফালে যাওঁ আৰু যেতিয়া নিৰ্বাচন আহিল মই একে জেগাত থওঁ মোৰ ঘৰতে নাথাকোঁ এই অলপ দিন ঘৰত থাকিলোঁ আকৌ কোনোবা এটাত যদি যাওঁ মই চাইকেলখন গাড়ীতে লৈ তাত যাওঁ ক'ৰবাত থাকিলোঁ থাকি পেলাই আকৌ পাছদিনা ৰাতিপুৱা চাইকেল চলাই যাওঁ আৰু মই বহু বছৰ মই ঘৰত চাহ খোৱা নাই ৰাতিপুৱা চাহ খাওঁ চাইকেল লৈ যেতিয়া ওলাই যাওঁ ঘূৰি যেতিয়া আহোঁ দেখোঁ কোনোবা ঘৰ মানুহ উঠিছে লাইভলি হৈছে তেতিয়া মই সোমাই পেলাই যে চাহ একাপ দিওঁ চিনি পাই গ'লে আৰু বোলে আহক বহক চাহ একাপ খালোঁ এনেকুৱা মানুহৰ ঘৰতো চাহ খাইছোঁ এই চাহ তাহ খোৱাৰ পাছত কয় ছাৰ আমি কিন্তু কংগ্ৰেছী এইটো মই বেয়া নাপাওঁ যে অ'কে সেই নিৰ্বাচনতো তেনেকৈ সেই ৰাতিপুৱা ধৰক মই 5:30 ওলালোঁ চাইকেল চলালোঁ 10টালৈকে কেইবাটাও জেগা কভাৰেই হৈ যায় বেলেগ বেলেগ স্থানত সেই তেনেকৈ আকৌ দুপৰীয়া ওলাই গ'লোঁ গাড়ী লৈ আকৌ আবেলি যেতিয়া বেলি চেলি পৰে আকৌ চাইকেল লৈ কেনিবা ওলাই গ'লোঁ সেই তেনেকৈ নিৰ্বাচনটো পাৰ হ'ল সেইটো ব্যতিক্ৰম বুলি নকওঁ যে মোৰ এইটো নিজস্ব ষ্টাইল নিৰ্বাচনী প্ৰচাৰ চলালে আপুনি আপোনাৰ একেটা দলৰে অন্যসকল মানে প্ৰাৰ্থীয়ে বেলেগ ধৰণে বেলেগ বেলেগ ইছ্যু ল'লে আপোনাৰ কোনো ইছ্যু বা সেনেকুৱা ধৰণৰ বুলি মোৰ এইটো এবাৰে নহয় যোৱাবাৰো এইটো হেৰি নকৰিলে মই যোৱাবাৰো মোক ক'তো কোৱা নাই যে মোক ভোট দিওঁ 21ত 16ত মই ফুল প্ৰচাৰ কৰাইছিলোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া মানে আছিলে তেখেতেও মোৰ হৈ প্ৰচাৰ কৰিবলৈ গৈছিলে 16ত প্ৰচাৰ কৰিছিলোঁ 21ত মই কৈছিলোঁ যে 5 বছৰ আপোনালোকে মোক চালে মোক দিলে যদি মোৰ কাম মনত আপোনালোক সন্তুষ্ট মোক দিব নহ'লে বেলেগক নিৰ্বাচিত কৰিব কিন্তু তেখেতসকলে আকৌ মোক 11,000 ভোট বেছি লিড দিলে মানে 2016ত আছিলে 16,000 2021ত 27,000 হ'ল এইবাৰ ক'লোঁ যে মোৰ কাম কাজটো আপোনালোকে দেখিছে মোৰ নতুন সমষ্টিত যোগদান হ'ল যে আগৰ যি কোনটাইত কাম কৰিছিলোঁ বা আপোনালোকে যদি মোক আমাৰ পাৰ্টীৰ আইডিঅলজিত বিশ্বাস কৰে মোক যদি বিশ্বাস কৰে আস্থাত লয় মোক ভোট দিব নহ'লে বেলেগ এজন প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচিত কৰে সেইটো আপোনালোকৰ যিটো গণতান্ত্ৰিক অধিকাৰ দিছে সেইমতে গাড়ী চলোৱাত আপোনাৰ চখ নেকি নিৰ্বাচন জয়ী হ'ল তাৰপিছত নিজে গাড়ী লৈ সমৰ্থকসকলক তাকো লগত উঠাই লৈ গাড়ীটো মই নিজে চলাই ভাল লাগে কেলৈ এই অইনে চলালে টেনশ্যন এটা হৈ থাকে এনেই ব্ৰেক মাৰি থাকোঁ তাতকৈ নিজে ব্ৰেকডাউন মৰাকৈ ভাল এতিয়া এটা চৰ্চা হৈছে যিহেতু মন্ত্ৰীসভা যিহেতু নতুনকৈ এবাৰ গঠন হ'ব গতিকে আপুনি যিহেতু বিশেষকৈ প্ৰকৃতিৰ লগত জড়িত বিভিন্ন পাৰিপাৰ্শ্বিক কাম কাজ আপুনি কৰি থাকে বিভিন্ন ধৰণৰ চৰ্চা কৰিছে যে মৃণাল শইকীয়াক পাৰিলে বন মন্ত্ৰীৰ দায়িত্বটো দিব লাগে প্ৰকৃতিক ভাল পাবলৈ মন্ত্ৰী হ'ব নালাগে আৰু মই কোনো দিনে মন্ত্ৰিত্বৰ আশা কৰা নাই বা মন্ত্ৰিত্বৰ প্ৰত্যাশী নহয় কাৰণ মই এজন ফ্ৰী থাকি ভাল পাওঁ মুকলি চৰাই সেই মই তেনেকৈ আগলৈও ফ্ৰী হ'ব খুজিছোঁ মন্ত্ৰিত্ব হৈছে এটা বান্ধোন সেই বান্ধোন মই নিবিচাৰোঁ মৃণাল শইকীয়াৰ এনেকুৱা এটা ভিজন আছে নেকি ৰেকৰ্ড কৰিব ৰেকৰ্ড মানে টিভি মিডিয়াত হওক বা সেনেকুৱাকৈ নহয় ব্যক্তিগতভাৱে কিছুমান কাম কৰি এনেকুৱা এটা নাই সেইবিলাক মই যিটো ভাল পাওঁ সেইটো কৰি যাওঁ সেইটো ৰেকৰ্ডৰ কাৰণে মই নকওঁ নিজে কাম কৰি যাওঁ যিটো ভাল পাওঁ মই সেইটোৱে কৰি যাওঁ মই মনৰ মতে চলোঁ মই ব্ৰেইনৰ মতে নচলোঁ অসমখনক লৈ পৰৱৰ্তী মানে প্ৰকৃতিক লৈ মানে কিবা অসমটো প্ৰাকৃতিকভাৱে অতি সৌন্দৰ্য সেইটো সকলোৱে জানে যে আমি সেইটোকে আমি কেপিটেল হিচাপে লৈ গ্ৰাম্য পৰ্যটন বা পৰ্যটনৰ ক্ষেত্ৰত আমি সেইটোকে আমাৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটোক আমি এটা মূলধন হিচাপে লৈ আচলতে পৰ্যটন ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ সদায় চেষ্টা কৰি থাকিব লাগে চেষ্টা কৰি আছে নতুন চৰকাৰখনলৈ কিবা পৰামৰ্শ থাকিব নেকি আপোনাৰ আমাৰ নতুন চৰকাৰখনে ভাল কামেই কৰিব আকৌ কাৰণ 15 বছৰ গৈ দিলে যথেষ্ট সকলো মেচিউৰ হ'ল সকলোৱে কাম শিকিলে ভাল চৰকাৰ আপোনাৰ বিধায়কৰ যিটো কাৰ্যকাল সেই কাৰ্যকালত সলনি কিবা দেখিছে প্ৰাকৃতিক টুৰিজিম ডিপাৰ্টমেণ্টত নাই পৰ্যটনটো আমি চৰকাৰে ডেভেলপ কৰি আছে বহুত মৰি যোৱা ঘৰ ভাল কৰিছে আৰু ভাল হৈছে পৰ্যটন বৃদ্ধি আছে